গুড মৰ্ণিং এভৰি ওৱান সকলোকে। তো ৰাতিপুৱাই শুই উঠিলোঁ, চাওঁ যে কোনো নাই। চ' এতিয়া চবকে যোগালোঁ। তো চবেই উঠিলে, উঠি কিনে এতিয়া কামত লাগি যাওঁ। তো মাছৰুম হাৰ্ভেষ্টিং কৰিবলৈ যাওঁ। এইটো ঘৰত সোমাওঁ এতিয়া। তো ভাইটি আৰু মই ইয়াত আহিলোঁ। তাৰপিছতে মা আৰু মোৰ মানুহজনী বেলেগ ৰুমত এটা সোমালে। তো এইটো ৰুমটো অলপ ডাঙৰ, তাৰ কাৰণে ভাইটি আৰু মই সোমাই আহিলোঁ। তো চাব পাৰে, ধুনীয়া হৈ আছে এনেকুৱা ডাঙৰ ডাঙৰ। তো এইটো ৰুমটো কাৰোতে আমাৰ আধা ঘণ্টা লাগি যাব। তো সোমাই আহিলোঁ। সোমাই আহি এতিয়া কাৰো কি ধুনীয়া হৈ আছে চাব পাৰি। এইটো চাওক কি ধুনীয়া হৈ আছে। আৰু ৰাতিপুৱা শুই উঠি আৰু মাছৰুম কাঢ়িবৰ কাৰণে খুব ভাল লাগে। টোপনি যেনিবা শাৰী পাবলৈ উঠোঁতে কেনেকুৱা লাগে, কিন্তু উঠাৰ পিছত যেতিয়া মাছৰুম ঘৰত সোমাওঁ তো কাঢ়ি খুব ভাল লাগে। কি ধুনীয়াকৈ এটা এটাকৈ এতিয়া জমা কৰি আছোঁ। আমাৰ ফোনিন্দ্ৰ উঠিলে, লগতে এইপিনে পেকেটিং কৰি আছে চবে। এইটো ঘৰৰ পৰা আনিলে, তাৰপিছতে জমা কৰি আছোঁ এতিয়া। তো ব্ৰাছ কৰিলোঁ বেপাৰী নাহোঁতে। A few moments later. তো ব্ৰাছ কৰা হৈ গ'ল। এতিয়া বেপাৰী আহি পালে, হৰণ মাৰি আছে একদম পেকে। তো ফোনো কৰি দিলে জল্দি আহিব লাগে বুলি। তো সিহঁতৰ অলপ লেট হৈছে বোলে। তো আহি পালোঁ। এতিয়া উঠাই আছে সিহঁতে। এইজনে চাদা মাৰি আছে, ড্ৰাইভাৰজনে। তো চাদা খাব পোৱা নাই বোলে এতিয়া। তাৰপিছতে মালিকে পূৰা উঠাই আছে। তো বেপাৰী মালিকে উঠাই আছে আৰু এইজনেই উঠাই আছে। আৰু লগতে আমাৰ ফোনিন্দ্ৰ আহি আছে। মই অহাটো গম পাই কিনে দৌৰি আহিলে। তেওঁ শাৰী পালে, মানে প্ৰায় একেলগে শাৰী পাই সিও। তো উঠোৱা হৈ গ'ল। এতিয়া যাবগৈ আমিও। সিহঁতে গ'ল, তো আমিও যাওঁগৈ। গৰম গৰম চাহ পানী খাওঁ, লাৰু পিঠা লগত তো ৰাতিপুৱাৰ ভাগত আৰু এতিয়া খামেই আৰু। তো ঘৰত গৈ আছোঁ এতিয়া। ঘৰত গৈ পাম আৰু লাৰু পিঠাৰ লগত মজাকৈ পিঠা বনাই আছে। ঘৰত আহি পালোঁ। এতিয়া আমাৰ মানুহজনে তেল পিঠা বনাইছে। তেল পিঠাৰ লগত ধুনীয়াকৈ এতিয়া চাহ পানী খাওঁগৈ। বহি ল'লোঁ মানে উঠিবই লগা হ'ল। পিঠাটো লৈ আৰু চিধা উঠিয়ে গ'লোঁ। পিঠাটো লৈ উঠি কিনে আৰু এতিয়া কামত লাগি যাওঁ। কামৰ কাৰণে মাতি আছে, এইটো অলপমান কাম আছে বোলে। এইটো কামটো কৰি লওঁ। তেতিয়াহ'লে বাই বাই।